কিমান কম আৰু কিমান শুনিব, কিমান আৰু মনে মনে থাকিম। মাজুলীবাসীৰ সমস্যাবোৰ দুখ দুৰ্দশাবোৰ যেন এইখন চৰকাৰে নেদেখে। 2021 চনৰ 8 ছেপ্টেম্বৰ সেই অভিশপ্ত দিনটো আমি পাহৰা নাই। তেনেতে সেই অনুৰূপ ঘটনা আজিৰ দিনটোত পুনৰ সংঘটিত হ'বলৈ লৈছিলে। আপোনালোকে নিশ্চয় আজিৰ দিনটোত সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত দেখিছে নাও দুৰ্ঘটনাৰ দৰে এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ লৈছিল। দিন ভাল আছিল কাৰণে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহ'লে। কিমান আৰু মাজুলীবাসীয়ে এই সমস্যাৰ সৈতে যুঁজি থাকিব। যোৰহাট মাজুলীৰ যেতিয়া পাৰাপাৰ হ'ব, সেই 1.5 ঘণ্টা 2 ঘণ্টা সময় মনতে এটা ভয় শংকা লৈ তেওঁলোকে পাৰ হ'বলগীয়া হয়। কিজানিবা আমাৰ কিবা হ'ব নেকি। 2021 চনত 3জনকৈ লোকৰ মৃত্যু হৈছিলে। আজিও তেনেকুৱা এটা ঘটনাই হ'বলৈ গৈ আছিলে। আপোনালোকে হয়তো মই যদি চাই মই স্ক্ৰীনৰ পৰ্দাত আপোনালোকক সেই ভিডিঅ'টো প্লে' কৰি দিম। কি এটা পৰ্যায় পাইছে আজিৰ দিনটোত। আমি সকলোৱে এটাই আশা কৰিম যে যোৰহাট মাজুলী সংযোগী দলংখনেই বৰ্তমান সময়ত একমাত্ৰ আমাৰ কাৰণে বিকল্প। আমি আজি যুগ যুগ ধৰি নাৱতে গৈ আছোঁ যোৰহাট মাজুলী। কিবা এটা হ'লে আমি যোৰহাট যাব লাগে। মাজুলীত তেনেকুৱা ধৰণৰ ভাল ব্যৱস্থাবোৰ নাই। স্বাস্থ্যৰ কথাটো নকওঁৱেই। আপোনালোকে জানে দুদিনমান পূৰ্বে দেখিছিল টৰ্চ মাৰি মাৰি বেজি দিবলগীয়া হৈছিল, এক্সৰে মেচিন বেয়া হৈ আছিল। এনেকুৱা ঘটনাবোৰতো আছেই। সমালোচনা কৰিলে আকৌ মোক বেয়া পাব। মই মোৰ কোনো স্বাৰ্থৰ কাৰণে সমালোচনা কৰা নাই। আমাৰ মাজুলীবাসীৰ ৰাইজৰ কাৰণে মই মাত মাতিছোঁ। আমি এটাই বিচাৰোঁ, 2016 চনত প্ৰতিশ্ৰুতি দিছিল যে যোৰহাট মাজুলী সংযোগী দলংখন হ'ব। আধাৰশিলাৰ পিছত আধাৰশিলা হ'ল। এতিয়া পুনৰ আপুনি দেখিছে আবণ্টন দিছে। আমি এটাই বিচাৰিম যে অতি সোনকালে দলংখন হ'ব লাগে। নিৰ্বাচন আহিলেহে সাৰ পায়। নিৰ্বাচন আহিলে আমাক টুপি পিন্ধায়, প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতিসমূহ কি? আমাৰ মাজুলীবাসী ৰাইজসকলক যেন ক'ৰবাত টুপি পিন্ধাই আছে। আমি সকলোৱে এটাই বিচাৰিম যে অতি সোনকালে যোৰহাট মাজুলী সংযোগী যিসমূহ কাম বন্ধ হৈ আছে পুনৰ হ'ব লাগে। আৰু 26ত প্ৰতিশ্ৰুতি দিছিলে ডাঙৰ ডাঙৰ নেতাসকলে। মই আজিৰ দিনত নাম নলওঁ, আপোনালোকে সকলোৱে জানে মাজুলীবাসী ৰাইজে মই কাৰ কথা ক'ব বিচাৰিছোঁ। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে 25 চনটো নহয় 26লৈ নিলে। 26ত নিৰ্বাচনো আহি আছে। কিন্তু সেইকণ সময়ত ততাতৈকে যদি কাম কৰে, সামাজিক মাধ্যমত সংবাদ মাধ্যমত দেখিব মাজুলীৰ কাম, যোৰহাট মাজুলী সংযোগী দলঙৰ কাম পূৰা আগবাঢ়িছে। আৰু সেই ঢৌতে আমি ভোট দি দিম। তেনেকৈ হ'লে নহ'ব। আমি সকলো একত্ৰিত হোৱাৰ সময় আহি পৰিলে আমি সকলোৱে মাত মাতিব লাগিব। নহ'লে যোৰহাট মাজুলী সংযোগী দলংখন নহ'ব। আমি স্পষ্টকৈ কৰি দিব লাগে। আজিৰ পৰা কেইদিনমান পূৰ্বে সংগঠনসমূহে প্ৰতিবাদ কৰাও দেখিলোঁ। এদিন প্ৰতিবাদ কৰিলে তাৰপিছত সকলো মনে মনে আছে। মাজুলীবাসী ৰাইজ সকলোকে মই এটা অনুৰোধ, আমি সকলো একত্ৰিত হোৱাৰ সময় আহি পৰিলে। নিৰ্বাচনৰ সময়ত কেৱল প্ৰতিশ্ৰুতি দিলেই নহ'ব। যোৰহাট মাজুলী দলংখন কিমান প্ৰয়োজনীয়তা আজিৰ দিনটোত আমি সকলো উপলব্ধি কৰিছোঁ। কাৰণ 2021 চন আৰু এতিয়া 2025 চনৰ আজি যিটো ঘটনা সংঘটিত হ'বলৈ লৈছিল, আমি আশা নকৰোঁ যে পৰৱৰ্তী সময়তে এনেকুৱা ধৰণৰ ঘটনা নঘটক। কিন্তু ক'ব নোৱাৰে, এই যান্ত্ৰিক বিজুতি এইবোৰ থাকিয়েই। গতিকে সেইবোৰ নহ'ব তেতিয়াহে যেতিয়া আমি যোৰহাট মাজুলী সংযোগী দলংখন পাম। সেইখন সম্পূৰ্ণ হৈ উঠিব আৰু যোৰহাট